নমস্কাৰ পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম সেপ্টেম্বৰ মাহৰ মীন ৰাশিৰ ৰাশিফল। মীন ৰাশিৰ জাতক জাতিকাসকলে সমগ্ৰ সেপ্টেম্বৰ মাহটোত কি ধৰণৰ শুভত্ব আৰু কি ধৰণৰ অশুভত্ব লাভ কৰিব বা তেওঁলোকে কোন দিশত সাৱধানতা অৱলম্বন কৰিব লাগিব বা কোন দিশত তেওঁলোকে বিশেষ শুভ প্ৰতিক্ৰিয়া লাভ কৰিব, এই ধৰণৰ বিশেষকৈ ধনস্থান, চাকৰি বাকৰি বা প্ৰেম প্ৰণয়, বিবাহ, ব্যৱসায় বাণিজ্য, পাৰিবাৰিক দিশ, এই গোটেই বিষয়সমূহ এক বিতং আলোচনা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ'টো শেষলৈ চাব আৰু নিশ্চয় উপকৃত হ'ব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগে এটি বিশেষ অনুৰোধ যে এতিয়াও যদি মোৰ চেনেলটিৰ কাৰণে আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে পুনৰ অনুৰোধ জনাইছোঁ ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে আৰু মোৰ ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত সহায় কৰিবৰ কাৰণে আবেদন জনাইছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মীন ৰাশিত বৰ্তমান সময় গোচৰ হিচাপে মীন ৰাশিৰ ফাৰ্ষ্ট হাউচত অৱস্থান গ্ৰহণ কৰিছে শনি, ফ'ৰ্থ হাউচত অৱস্থান গ্ৰহণ কৰিছে বৃহস্পতি আৰু ফিফ্থ হাউচত অৱস্থান গ্ৰহণ কৰিছে শুক্ৰ, ছিক্সথ হাউচত অৱস্থান গ্ৰহণ কৰিছে ৰবি বুধ বুধাদিত্য যোগ আৰু কেতু গ্ৰহই আৰু 7 হাউচত মংগল গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে। 9 হাউচ ভাগ্যস্থানত চন্দ্ৰ গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে আৰু দ্বাদশ স্থানত ৰাহু গ্ৰহই অৱস্থান কৰিছে। 12 হাউচত ৰাহু গ্ৰহই অৱস্থান গ্ৰহণ কৰি এক মিশ্ৰিত ফলাফল লৈ আহিছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। আমি ইতিমধ্যে সকলোৱে জানো যে 29 মাৰ্চ তাৰিখে 2025 29 মাৰ্চ তাৰিখে শনি মীন ৰাশিত অৱস্থান গ্ৰহণ কৰিছে প্ৰায় 2.5 বছৰৰ কাৰণে। আৰু লগ্নত বা গৰ্ভত যিহেতুকে শনি গ্ৰহৰ অৱস্থান গ্ৰহণ কৰিছে, সেয়েহে স্বাস্থ্য সম্বন্ধিত কথাখিনি কিছু অসুবিধা পাব বা অশুভ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অৰ্থাৎ যিসকল নাৰ্ভৰ বেমাৰৰ দ্বাৰা, শিৰৰ বেমাৰৰ দ্বাৰা আক্ৰান্ত হৈ আছে, সেইসকলৰ কাৰণে কিছু অসুবিধা লাভ কৰিব। শনি যিহেতুকে লগ্নত আছে, শনি গৰ্ভত থকা হেতুকে কিছু মানসিক জটিলতা বা মনৰ দুশ্চিন্তা বা মানসিক দুশ্চিন্তা হ'ব বা তাৎক্ষণিক সিদ্ধান্তৰ অধিকাৰী হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিছু ভৰিত বিষ বা নাৰ্ভৰ পৰা সমস্যা, এই ধৰণৰ বিষয় লাভ কৰিব। যা নহওক, স্বাস্থ্য সম্বন্ধিত বিষয়খিনিত কিছু সাৱধানতা অৱলম্বন কৰিবলগীয়া আছে মীন ৰাশিৰ ক্ষেত্ৰত। বিশেষকৈ যিসকল ৰোগ ডায়েবেটিছ বা চুগাৰ বা হাই প্ৰেছাৰ বা নাৰ্ভৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে কিছু সাৱধানতা অৱলম্বন কৰিবলগীয়া প্ৰয়োজন আছে। আমি আহিছোঁ ধনস্থান সম্বন্ধীয় বিষয়খিনিক লৈ, যে মীন ৰাশিৰ ধনস্থান সম্বন্ধীয় বিষয়খিনি বা ধনস্থান কিছু শুভ অশুভ প্ৰতিক্ৰিয়াৰ মাজেৰে ধাবিত হ'ব অহা ছেপ্টেম্বৰ মাহটো। ধনস্থানৰ অধিপতি গ্ৰহ মংগল আৰু মংগল গ্ৰহ 7ম স্থানত অৱস্থান গ্ৰহণ কৰি মীন ৰাশিলৈ প্ৰত্যক্ষ দৃষ্টি প্ৰদৰ্শন কৰাৰ হেতুকে ধনস্থান কিছু অসুবিধা পাব মীন ৰাশিৰ জাতক জাতিকাসকলে, কাৰণ 7ম স্থানৰ পৰা পূৰ্ণ দৃষ্টি প্ৰকাশ কৰিছে মংগল গ্ৰহই। অৱশ্যে মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰত বা ধাতু ৰত্নৰ ব্যৱসায়ৰ ক্ষেত্ৰত বা পাৰিবাৰিক দিশৰ ক্ষেত্ৰত বা নতুন সম্পদ আহৰণৰ ক্ষেত্ৰত কিছু ফলাফল লাভ কৰিব মংগল গ্ৰহৰ কাৰণে। অৱশ্যে ধনস্থানৰ ক্ষেত্ৰত বা পুৰণি পাবলগীয়া ধন বা আগৰ কিছু ভেজাল তেওঁলোকে অসুবিধা দিব, কাৰণ 7ম স্থানত মংগল গ্ৰহৰ অৱস্থান হৈছে পূৰ্ণ দৃষ্টি হোৱা হেতুকে শনি মংগলৰ পূৰ্ণ দৃষ্টিয়ে ধনস্থান কিছু অসুবিধা কৰিব। আৰু বিদ্যাস্থান সম্বন্ধীয় কথাখিনি এনেকুৱা ধৰণৰ যে বিদ্যাস্থানত বৃহস্পতিৰ অৱস্থান গ্ৰহণ কৰিছে, সেয়েহে মীন ৰাশিৰ বিশেষকৈ বিদ্যাৰ্থী শিক্ষাৰ্থীসকলৰ কাৰণে অত্যন্ত শুভ। তেওঁলোকে লাভ কৰিব নতুন বিষয় বা বহুদিনৰ সিদ্ধান্ত ল'ব নোৱাৰা বিষয়। এই ছেপ্টেম্বৰ মাহত তেওঁলোকে এক সুস্থিৰ সিদ্ধান্তৰ অধিকাৰী হৈ শিক্ষা বিদ্যা আহৰণৰ ক্ষেত্ৰত, নতুন কৌশল আহৰণৰ ক্ষেত্ৰত, নতুন বিদ্যা আহৰণৰ ক্ষেত্ৰত তেওঁলোকে সহায় সুবিধা লাভ কৰিব। বিশেষকৈ বন্ধুস্থান অত্যন্ত উন্নত, বন্ধুৰ জৰিয়তে তেওঁলোকে বিদ্যাৰ ক্ষেত্ৰত নতুন সুবিধা লাভ কৰিব বা বন্ধুৰ জৰিয়তে তেওঁলোকে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত নতুন পোহৰ বা নতুন জ্ঞানৰ প্ৰকাশ তেওঁলোকে লাভ কৰিব। উপযুক্ত নম্বৰসহ তেওঁলোকে পৰীক্ষাসমূহত উত্তীৰ্ণ হোৱাৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব বা নতুন বিদ্যা শিক্ষা কৌশল আয়ত্তকৰণৰ ক্ষেত্ৰত বন্ধুৰ সহায় তেওঁলোকে লাভ কৰিব। আমি আহিছোঁ চাকৰি বাকৰি সম্বন্ধীয় কথাখিনিত। 9ম স্থানত অধিষ্ঠিত হৈছে চন্দ্ৰ গ্ৰহ আৰু বিশেষকৈ 5ম স্থানখনত শুক্ৰ গ্ৰহৰ
অৱস্থান হেতুকে চাকৰি বাকৰি ক্ষেত্ৰখনত মীন ৰাশিৰ কাৰণে অত্যন্ত সুন্দৰ যদিও লগ্নত শনিৰ অৱস্থান গ্ৰহণ কৰিছে তথাপিতো পঞ্চম স্থান লক্ষী স্থানত শুক্ৰ গ্ৰহৰ অৱস্থান হেতুকে বিশেষকৈ সমাজ কল্যাণ বিভাগ হাইকোৰ্ট লোৱাৰ কোৰ্ট বা কৃষি বিভাগ গ্ৰামোন্নয়ন বিভাগ বা মেডিকেল বিভাগ স্বাস্থ্য বিভাগ জনস্বাস্থ্য কাৰিকৰী বিভাগ ইঞ্জিনিয়াৰিং লাইন এনেধৰণৰ বিষয়বস্তুবিলাকত মীন ৰাশিৰ জাতক জাতিকাসকলে চাকৰি মকৰৰ সুবিধা পাব আৰু ভাগ্যস্থান অত্যন্ত উন্নত হেতুকে চাকৰি বাকৰিৰ ক্ষেত্ৰত তেওঁলোকে বন্ধুৰ যোগেদি বা আত্মীয় মানুহৰ যোগেদি তেওঁলোকে চাকৰি বাকৰিৰ সুবিধা লাভ কৰিব চাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বিশেষকৈ কৰ কাপ্তানি বিভাগ বা কৃষি বিভাগ মেডিকেল লাইন স্বাস্থ্য বিভাগ এই ধৰণৰ বিভাগসমূহত তেওঁলোকে চাকৰি বাকৰিৰ সুবিধা লাভ কৰিব পাৰিব আনহাতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকৰ পঞ্চম স্থানখন শুক্ৰযুক্ত হৈ থকাৰ লগে লগে চতুৰ্থ স্থানখন বৃহস্পতি অধিষ্ঠিত হৈছে আৰু ব্যৱসায় বিশেষকৈ ৰবি বুধ বুধাদিত্য যোগে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সহায় কৰিব কাপোৰৰ ব্যৱসায় মাছ মাংসৰ ব্যৱসায় ফল মূলৰ ব্যৱসায় বা ধাতুৰত্নৰ ব্যৱসায় পানীয় সামগ্ৰীৰ ব্যৱসায় কাপোৰৰ ব্যৱসায় বা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱসায় এই ধৰণৰ ব্যৱসায়ীসকলে প্ৰচুৰ ধন লাভ কৰিব অহা ছেপ্টেম্বৰ মাহত অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ প্ৰতিটো দিনেই ব্যৱসায়ীসকলৰ কাৰণে এক নতুন উদ্যম বা নতুন সাহস নতুন পৰিকল্পনা লৈ আহিব নতুন পৰিকল্পনাৰে ব্যৱসায়ীসকলে আগবাঢ়িব পাৰিব ব্যৱসায়ৰ ক্ষেত্ৰত আৰু শুক্ৰ গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ শুভ প্ৰতিক্ৰিয়াৰ বাবে তেওঁলোকৰ মান সন্মান বাঢ়িব ব্যৱসায়ীসকলৰ ব্যৱসায়ত উন্নত হ'ব বা নতুন উপাৰ্জন নতুন পৰিকল্পনাৰে ব্যৱসায় আৰম্ভ কৰিব বা পুৰণি বন্ধ হৈ থকা ব্যৱসায় নতুন পৰিকল্পনাৰে তেওঁলোকে আৰম্ভ কৰাৰ সুবিধা লাভ কৰিব আমি আহিছো পাৰিবাৰিক দিশৰ ক্ষেত্ৰত পাৰিবাৰিক দিশৰ ক্ষেত্ৰত সপ্তম স্থানত মংগল গ্ৰহ অৱস্থান কৰা হেতুকে কিছু জটিলতা বাঢ়িব পাৰিবাৰিক ক্ষেত্ৰত বিশেষকৈ মংগল গ্ৰহই সপ্তম স্থানৰ পৰা লগ্নলৈকে পূৰ্ণ দৃষ্টি হৈ থকা হেতুকে পাৰিবাৰিক জটিলতা বাঢ়িব দ্বন্দ্ব খেয়াল কাজিয়া পেচাল বা ভাই ভাতৃৰ লগত অসুবিধা পাব বা ওচৰ চুবুৰীয়া সম্বন্ধীয় মানুহৰ লগত কিছু অসুবিধা পাব বা চাকৰি বাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত কৰ্মস্থানত কিছু জটিলতা লাভ কৰিব বা সহকৰ্মীসকলৰ পৰা সহায় সুবিধা লাভ কৰাত অসুবিধা লাভ কৰিব বা তেওঁলোকে মিছা দুখত দুখী হ'ব পাৰে বা সপ্তম স্থানৰ যিহেতুকে মংগল গ্ৰহই প্ৰত্যক্ষ দৃষ্টি প্ৰদান কৰিছে সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকলে খুব সাৱধান হৈ থকাৰ প্ৰয়োজন হ'ব বিশেষকৈ কেছ কাছাৰী মেল মোকৰ্দমা ইত্যাদিত জড়িত হ'ব পাৰে গতিকে পাৰিবাৰিক দিশৰ ক্ষেত্ৰত কিছু অসুবিধা লাভ কৰিব অৱশ্যে পঞ্চম স্থানত শুক্ৰ অৱস্থান গ্ৰহণ কৰা হেতুকে সতি সন্তানৰ উন্নতি বা সতি সন্তানৰ প্ৰশংসাত তেওঁলোকে গৌৰৱান্বিত হ'ব বা তেওঁলোকৰ সফলতাই মীন ৰাশিৰ জাতক জাতিকাসকলৰ পিতৃ মাতৃসকলৰ ক্ষেত্ৰত বিশেষকৈ শুভ তেওঁলোকে সন্তানৰ শুভ ফল লাভ কৰিব আমি আহিছো প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত যেহেতুকে সপ্তম স্থানত মংগল গ্ৰহ অধিষ্ঠিত হৈ পূৰ্ণ দৃষ্টি প্ৰকাশ কৰিছে সেয়েহে প্ৰেমৰ ক্ষেত্ৰত কিছু জটিলতা হ'ব প্ৰেম বিচ্ছেদ হ'ব পাৰে বা বিবাহৰ ক্ষেত্ৰত তৎক্ষণাতে বিয়াখন ভাঙি যাব পাৰে এই ধৰণৰ বিষয় মংগল গ্ৰহৰ কাৰণে লাভ কৰিব মংগল গ্ৰহ সপ্তম স্থানত অৱস্থান গ্ৰহণ কৰিছে সেয়ে প্ৰেমিক প্ৰেমিকাসকলে কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে বা বিবাহৰ প্ৰাৰ্থীসকলে কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে চাকৰিয়ালসকলৰ ক্ষেত্ৰত বিশেষকৈ দশম স্থানৰ অধিপতি গ্ৰহ বৃহস্পতি চতুৰ্থ স্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে চাকৰিয়ালসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকে কৰ্মস্থানত কিছু জটিলতা লাভ কৰিব যদি তেওঁলোকৰ আইন কাম বা তেওঁলোকৰ সঞ্চয় বা তেওঁলোকৰ বিশেষ ঠাইলৈ বদলীকৰণৰ যিসকল ব্যক্তি প্ৰচেষ্টাত অব্যাহত আছিল তেওঁলোকে এই ধৰণৰ কাৰ্যসমূহ সফল হোৱাৰ দিশত ধাবিত হৈছে গতিকে কৰ্মস্থানৰ ক্ষেত্ৰত চাকৰিয়ালসকলৰ ক্ষেত্ৰত কিছু সহকৰ্মীসকলৰ পৰা কিছু অসুবিধা লাভ কৰিব বা কৰ্মস্থানত কিছু জটিলতা বাঢ়িব যদিও আয় ইনকাম বা সঞ্চয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি গতিকে দ্বাদশত ৰাহু অৱস্থান গ্ৰহণ কৰিছে সেই অত্যন্ত খৰচান্ত হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ছেপ্টেম্বৰ মাহত আৰু যেহেতুকে ৰাহু গ্ৰহ নিচস্থ হৈ অৱস্থান গ্ৰহণ কৰিছে সেয়েহে তেওঁলোকে তেওঁলোকৰ কিছু শত্ৰুতা লাভ কৰিব বা খৰচান্ত হ'ব তেওঁলোকে অযথা অসুবিধা পাব বা অযথা সমস্যা তেওঁলোকৰ পাৰিবাৰিক সমস্যাসমূহ অযথা হিচাপে তেওঁলোকে গভীৰভাৱে গ্ৰহণ কৰিব সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰখনত
সাৱধানতা অৱলম্বন কৰিবলগীয়া আছে কম কথা কোৱা বেছি ভাল হ'ব বেছি কথা ক'লে ঝোট লাগিব বা জটিলতা বাঢ়িব মানে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ শনি আৰু ৰাহু অত্যন্ত অশুভ অৱস্থাত আৰু মংগল গ্ৰহ অত্যন্ত অশুভ অৱস্থাত থকাৰ কাৰণে তেওঁলোকে বিশেষকৈ পাৰিবাৰিক দিশত বা শত্ৰুতাৰ দিশত সাৱধানতা অৱলম্বন কৰাটো বেছি সমীচীন হ'ব যা নহওক মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ শুভ দৃষ্টি প্ৰদান কৰিছে বৃহস্পতি আৰু শুক্ৰ গ্ৰহই বৃহস্পতি আৰু শুক্ৰ গ্ৰহ বুধ গ্ৰহ অত্যন্ত শুভ অৱস্থাত থকা হেতুকে ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ যিসকল কুটিৰ শিল্প বা ঘৰুৱা উদ্যোগ বা ঘৰুৱাভাৱে স্বাৱলম্বী সেইসকল ব্যক্তিয়ে অত্যন্ত সুন্দৰ সুবিধা লাভ কৰিব শুক্ৰ আৰু বৃহস্পতিৰ কাৰণে তেওঁলোকৰ সঞ্চয় বাঢ়িব শিক্ষাৰ্থীসকলৰ কাৰণে আত্মসংযমতা বা স্মৃতিশক্তি বৃদ্ধিৰ কাৰক বা বিদেশ ভ্ৰমণৰ সুবিধা পাব বা নতুন বিদ্যা শিক্ষা কৌশল আয়ত্তকৰণৰ কাৰণে নতুন নতুন সুবিধা লাভ কৰিব গতিকে যা নহওক মীন ৰাশিৰ জাতক জাতিকাসকলে কিছু সাৱধানতা অৱলম্বন কৰিছে বিশেষ বিশেষ দিশত এই মাহটো সেয়েহে মীন ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ সোমবাৰৰ দিনাখন শিৱ মন্দিৰত বেলপাত দি পূজা কৰি যাত্ৰা কৰিলে বা বেলপাত দি পূজা কৰি শিৱ মন্দিৰত পূজা কৰিলে কিছু সুফল লাভ কৰিব বা তেওঁলোকৰ কিছু অশুভ গ্ৰহৰ দৃষ্টি নাশ হ'ব যা নহওক বন্ধু বান্ধৱীসকল মীন ৰাশিৰ ছেপ্টেম্বৰ মাহৰ ৰাশিফললৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব